নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। এইটো চেনেলৰ জৰিয়তে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। আপোনালোকে যদি অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে নিজকে প্ৰস্তুত কৰি আছে তেন্তে আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকলৈ জিটি আৰু পিজিটি টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ ওপৰত এটা টেন্টেটিভ কাট অফ মাৰ্কৰ ওপৰত ডিটেইলছ এনালাইচিছ ভিডিঅ' এটা লৈ আহিছোঁ। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মনত থকা কনফিউজসমূহ দূৰ হৈ যাব আৰু আপোনালোকে নিজে উপলব্ধি কৰিব পাৰিব যে অতি কম নম্বৰ পায়ো আমি জিটি আৰু পিজিটি টেটত চাকৰি পোৱাটো সম্ভৱ। অতি কম নম্বৰ পায়ো কেনেকৈ জিটি আৰু পিজিটি টেটত চাকৰি পোৱাটো সম্ভৱ সেই বিষয়ে কেইটামান বিষয় আপোনালোকৰ ওচৰত পইণ্ট আউট কৰিম। আপোনালোকে নিশ্চয় সেই পইণ্ট কেইটা ভালদৰে উপলব্ধি কৰিব, তেতিয়া আপোনালোকে নিশ্চয় বুজি পাব যে যদিও নাম্বাৰ কম আছে তথাপি আমি এইটো চাকৰিৰ কাৰণে যোগ্য হ'ম। কেনেকৈ হ'ম আমি সেই বিষয়ে ডিটেইলছত এনালাইচিছ কৰিম। আপোনালোকে নিশ্চয় এটা কথা মন কৰিব, জিটিত এপ্লাই কৰিছিল 39,224। যে জিটিত এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা আছিল 39,224 আৰু জিটিত কিমানজন এক্সাম দিছে 35,757। ওকে, জিটিত কিমানে এপ্লাই কৰিছিল 39,224 আৰু জিটিত কিমানে এক্সাম দিছে 35,757 জনে। ওকে, এতিয়া মূল কথাটো হ'ল যে এটা পোষ্টৰ এগেইনষ্টত আমাৰ কিমানজনকৈ বহিছে 4জন 1:4। পোষ্টৰ এগেইনষ্টত কিমানজনকৈ কেণ্ডিডেট হৈছে 4জনকৈ কেণ্ডিডেট হৈছে। এটা কথা নিশ্চয় ভালদৰে মনত কৰক যে বৰ্তমান ইমান হাই কম্পিটিশ্যনৰ যুগত এটা পোষ্টৰ এগেইনষ্টত 4জন কেণ্ডিডেট হোৱাটো কোনো ডাঙৰ কথাই নহয়। বৰ্তমান সময়ত যি হাই কম্পিটিশ্যন, এই কম্পিটিশ্যনৰ সময়ত এটা পোষ্টৰ এগেইনষ্টত 4জন কেণ্ডিডেট হোৱাটো কোনো ডাঙৰ কথাই নহয়। ওকে, বুজিব পাৰিছে? আৰু এটা কথা লক্ষ্য কৰিব, যিমানখিনিয়ে এক্সাম দিছে তাৰে 50%এ ভালকৈ ষ্টাডি কৰি এক্সাম দিয়া নাই। আৰু আমিতো এইটো কথা নিশ্চয় জানো, যিমানখিনিয়ে এক্সাম দিবলৈ যায় তাৰে আধাখিনিয়েই ভালকৈ ষ্টাডি কৰি এক্সাম দিবলৈ নাযায়। কিছুমানে ফৰ্ম ফিল আপ কৰিছে কাৰণে এক্সাম দিব লাগে কাৰণে দিছোঁ আৰু 50%হে ভালদৰে ষ্টাডি কৰি তেওঁলোকে এক্সাম দিবলৈ গৈছে। এটা কথা নিশ্চয় মনত ৰাখিব, কেৱল আপোনাৰ এক্সাম বেয়া হোৱা নাই, আপুনি কেৱল নাম্বাৰ কম পোৱা নাই, আপোনাৰ নিচিনাকৈ বহুতেই নাম্বাৰ কম পাব, বহুতৰে এক্সাম বেয়া হৈছে, কিছু সংখ্যক কেণ্ডিডেটৰহে এক্সাম বেছি ভাল হৈছে। এইবাৰ যে কম নম্বৰ পায়ো আমি চাকৰি এটা পাব পাৰিম তাৰ এটা বিশ্বাস আপোনাৰ ওপৰত আহিব। এই ভিডিঅ'টো আপোনালোকে ধৈৰ্য সহকাৰে ভালদৰে চাই থাকক, সেই কাৰণকেইটা নিজেও উপলব্ধি কৰিব। নম্বৰ 1, নম্বৰ কম হোৱাৰ প্ৰথমটো কাৰণ হ'ল অসম চৰকাৰে পোন প্ৰথমবাৰৰ বাবে নেগেটিভ মাৰ্কিঙৰ ব্যৱস্থা কৰিছে। যে এইবাৰ আমাৰ জিটি আৰু পিজিটি টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টত কি হৈছে, অসম চৰকাৰে এটা পৰিৱৰ্তন আনিছে, সেইটো হ'ল আমাৰ নেগেটিভ মাৰ্কিং ছিষ্টেম। যে আগত যিবিলাক টেট হৈছিল সেইবিলাকত কি নাছিল, নেগেটিভ মাৰ্কিং ছিষ্টেমটো নাছিল। এই যে অসম চৰকাৰে নেগেটিভ মাৰ্কিং ছিষ্টেমটো আনিলে, এইটোৱে আমাক কাট অফ কম হোৱাৰ ক্ষেত্ৰত মুখ্য ভূমিকা লৈছে। নেগেটিভ মাৰ্কিং ছিষ্টেমটোৱে ছাত্ৰ ছাত্ৰীৰ মাজত নম্বৰ কম হোৱাৰ ক্ষেত্ৰত অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে। যে নেগেটিভ মাৰ্কিং ছিষ্টেমটোৱে ছাত্ৰ ছাত্ৰীৰ মাজত নম্বৰ কম হোৱাৰ ক্ষেত্ৰত অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে। নম্বৰ 2 হ'ল আমাৰ কি, এইবাৰ কুৱেশ্যন পেপাৰ অলপ টাফ আহিছিল, বিশেষকৈ মেথছৰ কুৱেশ্যনসমূহ বেছিকৈ টাফ আহিছিল আৰু পেডাগজি কুৱেশ্যনসমূহ আৰু ইংৰাজীৰ কুৱেশ্যনসমূহ বেছি দীঘলীয়াকৈ দিয়াৰ বাবে ছাত্ৰ ছাত্ৰীৰ মাজত টাইম মেনেজমেণ্টৰ অভাৱ হোৱা পৰিলক্ষিত হয়। এবাৰ বিশেষকৈ মেথছৰ কুৱেশ্যন পেপাৰখন বহুত টাফ আহিছিল, যে কিছুমান MSCয়ে সেই সময়ত মেথছ ছল্ভ কৰিব পৰা অৱস্থাত নাছিল। পেডাগজিৰ কুৱেশ্যনসমূহ আৰু ইংৰাজীৰ কুৱেশ্যনসমূহ বেছি দীঘলীয়াকৈ দিয়াৰ বাবে ছাত্ৰ ছাত্ৰীৰ মাজত টাইম মেনেজমেণ্টৰ অভাৱ পৰিলক্ষিত হয়, যাৰ ফলত ছাত্ৰ ছাত্ৰীবিলাকে ভালকৈ কুৱেশ্যনসমূহ পঢ়ি এনচাৰ কৰিব নোৱাৰাৰ ফলত নম্বৰ কম হোৱাৰ আন এক অন্যতম কাৰণ। যে আপোনালোকে নিশ্চয় টাইম মেনেজমেণ্ট কৰিব পৰা নাই, এইটো কেৱল আপোনাৰ লগতে হোৱা নাই, এইটো আমাৰ যিসকলে এক্সাম দিবলৈ গৈছিল সকলোৰে লগতে সেনেকুৱা একে পৰিস্থিতি হৈছিল আৰু সকলোৱে সেই টাইম নোপোৱাৰ ফলত কুৱেশ্যনসমূহ ভালকৈ পঢ়িব পৰা নাছিল আৰু যাৰ ফলত সঠিক এনচাৰ কৰিব পৰা নাই। এইবাৰ আহিলে আমাৰ মেইন পইণ্টটো, যে যিটোৰ কাৰণে যে আপোনালোকে কম নম্বৰ থাকিলেও যে চাকৰি এটা পাব, সেইটো আমি পইণ্টটো এইবাৰ আমি আলোচনা কৰিম। এই নম্বৰ 3টো হ'ল আমাৰ অন্যতম কাৰণ।
তৃতীয়টো কাৰণ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ সেইটো হ'ল অসম চৰকাৰে এবাৰ এটা ভাল কাম কৰিছে যে জিটি আৰু পিজিটিক একেলগে এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰিছে, যাৰ ফলত অতি কম নম্বৰ পায়ো জিটিত আমি চাকৰি পোৱাটো সম্ভৱ হৈ উঠিব। কিয়নো যিবিলাক পৰীক্ষাৰ্থীয়ে জিটিত ভাল নম্বৰ পাব তেওঁলোকে আল্টিমেটলি পিজিটিলৈ গুচি যাব। এইটো কথা ভালদৰে মনত ৰাখক, যিবিলাকে জিটিত ভাল নম্বৰ লাভ কৰিব তেওঁলোকে আল্টিমেটলি ক'লৈ গুচি যাব, পিজিটিলৈ গুচি যাব। যেতিয়া তেওঁলোকে পিজিটিলৈ গুচি গ'ল তেতিয়া জিটিত খালী হোৱা পদসমূহ পূৰণ কৰিবৰ বাবে কম নম্বৰ থকা জিটিৰ কেণ্ডিডেটসকলক আনি সেইখিনি ফিল আপ কৰিব। তেতিয়া আমাৰ জিটিৰ কেণ্ডিডেটৰ কাৰণে সেইটো হ'ল সোণালী সুযোগ। যে নিশ্চয় বুজিব পাৰিছে যে জিটিত যিসকলে ভাল নম্বৰ লাভ কৰিব তেওঁলোকে আল্টিমেটলি পিজিটিলৈ গুচি যাব। পিজিটিলৈ গুচি যোৱাৰ ফলত এই যিখিনি জিটিত খালী হ'ল পদসমূহ, এই পদসমূহ পূৰণ কৰিবৰ বাবে যিসকলে জিটিত কম নম্বৰ পাই আছিল তেওঁলোকক কি কৰা হ'ব, তলৰ পৰা তেওঁলোকক জিটিত এপইণ্টমেণ্ট দিয়া হ'ব। তলৰ পৰা তেওঁলোকক আনি কি কৰা হ'ব, লিষ্টত সোমাই দিয়া হ'ব। জিটি আৰু পিজিটিক একেলগে এপইণ্টমেণ্ট দিয়াৰ ফলত পিজিটিলৈ গুচি যোৱা সকলৰ বাবে কি হ'ল, আমাৰ জিটিৰ কাৰণে এটা ভাল সোণালী সুযোগ আহি গ'ল। সেই সোণালী সুযোগৰ কাৰণে তেওঁলোকে কম নম্বৰ পায়ো তেওঁলোকে এটা কি ভাল চাকৰি এটা ল'ব পাৰিব। অ'কে, বুজিব পাৰিছে? কিছুমান কেণ্ডিডেট পিজিটিলৈ গুচি যোৱাৰ ফলতহে জিটিত কম নম্বৰ থকাসকলে সেই চাকৰিটো পোৱাত সম্ভৱ হ'ল। যে যদি জিটি আৰু পিজিটি একেলগে এপইণ্টমেণ্ট নহ'লহেঁতেন তেতিয়াহ'লে পিজিটিৰ গোটেইখিনি কেণ্ডিডেট জিটিত থাকি গ'লহেঁতেন, যিটো আমাৰ জিটিৰ কেণ্ডিডেটৰ কাৰণে ভাল নাছিল। কিন্তু একেলগে এপইণ্টমেণ্ট হোৱাৰ বাবে জিটিৰ কেণ্ডিডেটৰ কাৰণে এটা সোণালী সুযোগ আহিল। কম নম্বৰ পাই তেওঁলোকে জিটিত এটা ভাল চাকৰি এটা ল'ব পাৰিব। অ'কে, বুজিব পাৰিছে নিশ্চয়? জিটিৰ আৰ্টছৰ কাৰণে মই এটা টেণ্টেটিভ কাট অফ মাৰ্কছ লৈ আহিছোঁ আৰু আগলৈ আমি তথ্য সংগ্ৰহ কৰিম আৰু সংগ্ৰহ কৰি আমি আৰু সঠিক তথ্য এটা দিবলৈ আপোনালোকলৈ যত্ন কৰিম। যেনেকৈ জিটি আৰু পিজিটি টেটৰ বাবে আমি ভিডিঅ'সমূহ আপলোড কৰিছিলোঁ, সেই ভিডিঅ'সমূহে আপোনালোকক 100% সহায় কৰিছে। ঠিক একেদৰে মই এই কাট অফৰ ক্ষেত্ৰতো মই আপোনালোকলৈ আৰু তথ্য বিশ্লেষণ কৰি আৰু তথ্য সংগ্ৰহ কৰি আপোনালোকলৈ এটা সঠিক তথ্য দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু যত্ন কৰিম। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আনৰিজাৰ্ভৰ কাৰণে 82ৰ পৰা 90লৈ কাট অফ হোৱাৰ সম্ভাৱনা আছে। তো টেণ্টেটিভটো আমি কিমান দিছোঁ, 82ৰ পৰা 90ৰ মাজত আমাৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ ক্ষেত্ৰত আনৰিজাৰ্ভৰ কেটেগৰীত থাকিব। অ'কে, আৰু OBC আৰু MOBCৰ ক্ষেত্ৰত 76ৰ পৰা 84লৈ এটা টেণ্টেটিভ কাট অফ মাৰ্কছ লৈ আহিছোঁ। 76ৰ পৰা কিমান, 84লৈ আমাৰ OBC কেটেগৰীৰ ষ্টুডেণ্টৰ কাৰণে থাকিব। আৰু HCৰ কাৰণে 72ৰ পৰা 80লৈকে, আৰু HCৰ কাৰণে কিমান হয়, 72ৰ পৰা 80লৈকে এটা টেণ্টেটিভ কাট অফ মাৰ্কছ আনিছোঁ। STPৰ কাৰণে আমাৰ কিমান হয়, 62ৰ পৰা 69লৈ STPৰ কাৰণে। আৰু STHৰ কাৰণে কিমান হয়, 57ৰ পৰা 65লৈকে আমাৰ এটা টেণ্টেটিভ কাট অফ মাৰ্কছ লৈ আহিছোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব আৰু আপোনালোকে আপোনালোকৰ মাৰ্কসমূহ শ্বেয়াৰ কৰিব পাৰে মোৰ এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত, আৰু তেতিয়া আমি আৰু তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হ'ম। আৰু কিছুমানে যদি মোৰ লগত হোৱাটছএপত কণ্টেক্ট কৰিব বিচাৰে তেন্তে মোৰ নাম্বাৰটোত আপোনালোকে হোৱাটছএপ কৰিব পাৰে। এইটো নম্বৰত আপোনালোকে মোক হোৱাটছএপ কৰিব পাৰে আৰু কোনে কিমান নম্বৰ পালে মোক জনাব, তেতিয়াহ'লে মই আৰু সঠিক তথ্য দিবলৈ আপোনালোকক সক্ষম হ'ম। গ্ৰেজুৱেট টিচাৰ ছায়েন্স আৰু পিজিটিৰ কাৰণে মই বেলেগ এটা ভিডিঅ' লৈ আহিম। পিজিটিৰ ক্ষেত্ৰত বিভিন্ন ছাবজেক্টত বিভিন্ন ধৰণৰ কাট অফ যাব, সেই বিষয়ে মই আৰু অলপ তথ্য সংগ্ৰহ কৰি এটা ভিডিঅ' লৈ আহিম। থেংক ইউ এভৰিৱান।